মই অনুৰোধ কৰিছো আমাৰ চকু মেলি চাই নিয়াই দিয়ে। কি নাম আছিল আপোনাৰ? হ'ব দিয়ক। নাম কি? আপোনাক মই সেই দেখি মোৰ মামাৰ ল'ৰা তাতে আছিল। আপোনাক দেখিছোঁ মই এয়া হৈছে আশা কাম। আমার শ্যাম সারক অনুরোধ করছি মই বাবা নেই নেই সদায় আমাক মারধর করে। আৰু বস্তু বাহিনী চাইকেল টাইকেল ভাঙি চোতালত মিটাৰ চিটাৰ আভেলে থৈছে। মুঠতে পুলিচ যাই চাই আহিব কথা নাই। মোৰে ল'ৰা, একমাত্ৰ ল'ৰা তনুজিৎ কলিতাই সদায়ে আমাক প্ৰায়ে মাৰধৰ কৰে। আজিও ৰাতিপুৱা সি ডিউটিৰ পৰা আহিছি, মদ চদ খাই আহিছি, সি পচছি, পৰি পেলাই আমাক ধৰছি, আমাক মাৰধৰ কৰছি। চব মিটাৰ চিটাৰ মিটাৰটো খহে আনি মোক মাথাত মাৰছি, দেউতাকক মাৰছি। এনেকে সদায় প্ৰায়ে মাৰে। তাৰমানে মাৰধৰ কৰে, আমাক থাকবা নেদে, আমাক খোজ কাঢ়িব যাব নেদে, লেট্ৰিনত যাব নেদে, সদায় মাৰা মাৰি। গতিকে মই অনুৰোধ কৰিছো হেমন্ত বিশ্ব ছাৰক, চিএম ছাৰক আমাৰ যেন সুমতি দে, আমাক যেন সুবিচাৰ কৰি দে, এই মাক বাপেকক এজনী মুক্তি দে আমাক। এই যে তেখেতৰ ওচৰত অনুৰোধ কৰিছো, তাৰমানে আমি তেখেতে যেন আমাক সুবিচাৰ কৰি দে। আৰক্ষীৰ ওচৰত গৈছিল নেকি আপোনালোক? আৰক্ষীৰ ওচৰত গৈছে? এতিয়াহে যাম। আগতে গৈছিলো, আৰক্ষী সুবিচাৰ কৰা নাই এতিয়ালৈ। আগতে একবাৰ দিছিলো কেছ, তেওঁলোক নগল, ভেটি বুটা দি পেলাই বন্ধ কৰি থৈ দিছি। আৰু আজিও যাম আৰক্ষীৰ ওচৰত ট্ৰিটমেণ্টৰ কাৰণে। ইয়াত আহিছো, আগতে মাথাৰ বিষত থাকিব পৰা নাই। কি বিচাৰে আপোনালোকে এতিয়া? আমি সুবিচাৰ লাগে আমাক। মাক দেউতাক হিচাপে আমি কেনেকে ভালকে থাকিব পাৰো, আমাক সুবিচাৰ লাগে। বিয়া কৰাইছে? বিয়া কৰাইছে বামুণ্ডি 1 নম্বৰ পুষ্টিপাৰা। মোৰ ল'ৰা এটাই একদম এক্সেছ মদ চদ খাই সনাপাৰতে কাজিয়া পেচাল মাৰামাৰি কৰি থাকে। আমাক সদায়ে মাৰে প্ৰায়ে। এই 2বাৰ কেছো দিলো, কিন্তু পুলিচ থানাৰ পৰা কেছো নেগাল, পুলিচ নেগাল। এই মানে অসুবিধা পাইছো। এতিয়া হাত চাত এইগিলা ভাঙি, লাইটৰ মিটাৰ চিটাৰ ভাঙি, চাইকেল টাইকেল ভাঙি, গামলা চামলা চব ভাঙি চিঙি চোতালত পৰি আছে দাম। কিয় এনেদৰে অত্যাচাৰ কৰে পিতৃ মাতৃক? সেইটো কথা নাজানো। এই মদ চদ খাই, আমিতো নাখাওঁ মদ। কি কাম কৰে ল'ৰা? এই কোম্পানীত যায়। কেইজন ল'ৰা? এটাই ল'ৰা। আৰু বিয়া কৰাইছে? বিয়া লখিমপুৰৰ পৰা এটা ছোৱালী আনিছিল, আনি আমাৰ লাজ লাগে কাৰণে আমি 10 বছৰ হ'ল বিয়া পাতি দিলো। এটা তাৰ ছোৱালীও জন্ম পাইছে, শংকৰদেৱত পঢ়ে। সেইটোকো বেয়া কথাই গালি পাৰে, ঘৈণীয়েককো গালি পাৰে, চবকে পালে। এই অসভ্য অসভ্য কথা। কি কাৰণত তেনেকৈ অত্যাচাৰ কৰে? নাজানো, মদ খাই থাকে এনি টাইম। তনুজিৎ কলিতা। আজি মেডিকেল আহিছে? এই মেডিকেলক আহিছো। এতিয়া হেৰি লাইটৰ মিটাৰটো দি মাকৰ মাথা ফালছি, আৰু মোক এই যে তাৰেদি কোবে হাতখন হেৰি কৰিছে কৰি। এতিয়া আমি থানাত যাম, মেডিকেলত দেখাই উঠি থানাত যাম, কেছ দিম।